পবিত্র রমজান মাহ আৰু এই পবিত্ৰ ৰমজান মাহত প্ৰত্যেকবাৰে আমি বৰপেটা ৰোড ৰাজীৱ ভৱনত সৰ্ব সমষ্টিৰ যিমান কংগ্ৰেছ কৰ্মী আছে আমি সকলোখিনিক আমি মাতি এটা ইফতাৰৰ আয়োজন কৰোঁ। আৰু এইবাৰো আমি ঠিক একেধৰণে সৰ্ব সমষ্টিৰ আমাৰ যিখিনি কংগ্ৰেছ কৰ্মী আছে সকলোৱে সহায় সহযোগিতা কৰি সকলোৱে মিলি আৰু ইফতাৰ মেহফিল এটা আয়োজন কৰিছোঁ। আৰু তাতে আপোনালোকে দেখিছে আমি সকলোৱে মিলি এটা ইফতাৰ ইয়াতে গ্ৰহণ কৰিলোঁ। কিমান মানুহ হ'ব ইয়াতে? মানুহ ৩০০-৪০০ মানুহ প্ৰত্যেকবাৰে হয়। এইবাৰো ঠিক এনেকৈ হৈছে ৪০০-৫০০ মানুহ হয়। আমাৰ ইফতাৰত আমি প্ৰত্যেক বছৰে সকলো ধৰ্মৰ মানুহ ইয়াতে যিখিনি আমাৰ কংগ্ৰেছ কৰ্মী আছে, হিন্দুৱে হওক মুছলমানে হওক, আমি সকলোৱে মিলি জুলি আমি ইফতাৰ কৰোঁ আৰু সকলোৱে মিলি জুলি আমি ইয়াতে মানে বসবাস কৰি আছোঁ আৰু দলো কৰি আছোঁ। সমাগত যি পঞ্চায়তৰ নিৰ্বাচনৰ শুনা কৰা নাই, কেনেকুৱা ধৰণৰ পঞ্চায়ত নিৰ্বাচনৰ কাৰণে আমি বৰপেটা জিলাত আমি কংগ্ৰেছ দল ইতিমধ্যে আমি সাজু হৈছোঁ। আমি যিসকল আমাৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আমি ইতিমধ্যে তেওঁলোকৰ পৰা আমি প্ৰাৰ্থিত্ব বিচাৰি আবেদনো আমি গ্ৰহণ কৰিছোঁ বৰপেটা জিলা কংগ্ৰেছ কমিটি। আৰু আমি এইখিনি আমি এতিয়া স্কুটনি কৰি আছোঁ, পৰ্যালোচনা কৰি আছোঁ। আৰু ইতিমধ্যে আপোনালোকে জানে যে অহা 30 তাৰিখে 29 তাৰিখে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক অসম প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক সন্মানীয় জিতেন্দ্ৰ সিং ডাঙৰীয়া গুৱাহাটীলৈ আহিব। তাৰপিছত তেওঁ PSC কমিটিৰ মিটিং কৰি যেনেধৰণৰ পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে নীতি নিৰ্দেশনা আমাক জাৰি কৰে আমি জিলা কংগ্ৰেছে ঠিক সেইমতে আমি আগবাঢ়িম। আৰু এটা কথা আপোনাক সুধিব খুজিছোঁ, যিহেতু আপুনি জিলা পৰিষদৰ সভাপতি জিলা পৰ্যায়ৰ, কংগ্ৰেছ দলৰ বিভিন্ন ধৰণৰ অভিযোগ ইতিমধ্যে বিধানসভাত উত্থাপন কৰা পৰিলক্ষিত হৈছে, কি ক'ব? কি ধৰণৰ অভিযোগ? বিধায়কক ফাঁচি মৰা ধৰা বা মাৰপিটৰ কথা বা অখিল গগৈৰ লগত যি বিৰোধীৰ লগত যি ধৰণৰ কথাবাৰ্তা আহিছে বা ছ'চিয়েল মিডিয়াত আপোনালোকে দেখিব। এতিয়া চাওক, এটা ঘটনা আমি দেখা পালোঁ যে প্ৰথম দিনা ৰূপজ্যোতি কুৰ্মীয়ে আজি আন বিধায়কক বিৰোধী বিধায়কসকলক তেওঁ খেদি মাৰিবলৈ গ'ল বিধানসভাত। আৰু যেতিয়া সেইখিনি কথা ৰাইজৰ মাজত যেতিয়া ওলালে তেতিয়া আল্টিমেটলি বিজেপিক বা বিজেপিৰ বিধায়কৰ এনে আচৰণক সমগ্ৰ অসমৰ ৰাইজে গৰিহণা দিছে। অসমৰ বিধানসভাত এনেকুৱা নজিৰবিহীন ঘটনা এটা ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই কৰিছিল। ঠিক তাৰ পিছদিনা দেখা পালোঁ যে এটা মানে সাহস পক্ষে এটা কথা ওলাই দিলে যে কংগ্ৰেছী কোনোবা বিধায়কে নুমুল মমিন ডাঙৰীয়া উপাধ্যক্ষ তেখেতক মাৰিবলৈ ওলাইছে। কিন্তু তাৰ লগত আৰু এটা ভিডিঅ' ওলাইছে যে তেওঁ হাতত যদি ইমানে আঘাতপ্ৰাপ্ত, আমি দেখিছোঁ যে হয়তো আপোনালোকৰ ছ'চিয়েল মিডিয়াতে দেখা পালোঁ, আপোনালোকৰ নিউজৰ জৰিয়তে যে তেওঁ গেম খেলি আছে এই হাতেদি কংগ্ৰেছ এই মোবাইলত। সেইখিনি আমি গোটেইখিনি গম পাওঁ যে বিজেপিৰ এইটো আগৰ পৰাই এইটো নিয়ম যে কিবা এটা ইছ্যু তেওঁলোকৰ বিৰুদ্ধে ওলালে তেওঁলোকে এটা ডাইভাৰ্ট এটা কৰাৰ কাৰণে বেলেগ এটা ইছ্যু সঁচাই মিছাই ওলাই দিয়ে। ঠিক এইটো তাৰ ব্যতিক্ৰম নহয়। তেওঁলোকে এই ইছ্যুটো যি এই ৰূপজ্যোতি কুৰ্মীৰ যি মানে আচৰণ বিধানসভাত সেইখিনি ঢাকাৰ কাৰণে তেওঁলোকে এটা আন এটা ইছ্যু তেওঁলোকে ওলাই দিয়াৰ চেষ্টা কৰিছে। এইখিনি কিন্তু অসমৰ ৰাইজে সমগ্ৰ কথাখিনি তেওঁলোকে বুজি পায় আৰু ইতিমধ্যে আপোনালোকে অনাগত পঞ্চায়ত নিৰ্বাচনতে দেখা পাব যে ইয়াৰ প্ৰত্যুত্তৰ অসমৰ ৰাইজে দিছে। দেখা গৈছে যে এগৰাকী সংবাদকৰ্মী গোটেই অসমৰ ইতিমধ্যে গুৱাহাটী প্ৰেছ ক্লাবৰ পৰা আদি বিভিন্ন সংবাদকৰ্মীৰ প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে। এগৰাকী সংবাদকৰ্মীক আটক কৰা হৈছে দিছপুৰ থানাত, কি ক'ব? এইটো অতি দুৰ্ভাগ্যজনক কথা। কাৰণ আমি ইতিমধ্যে দেখিছিলোঁ যে ইয়াৰ আগত যে কোনোবাই দুৰ্নীতি কৰিলে তাৰ বিৰুদ্ধে একশ্যন হয়। কিন্তু এতিয়া আমি দেখা পালোঁ যে যোনে দুৰ্নীতি কৰে তাৰ বিৰুদ্ধে একো নহয়, কিন্তু সেই দুৰ্নীতিৰ কথা যোনে প্ৰশ্ন সোধে বা সেই দুৰ্নীতিৰ বিৰুদ্ধে যোনে ক'ব বিচাৰে তাৰ বিৰুদ্ধে একশ্যন হয়। এইটো অতি দুৰ্ভাগ্যজনক কথা। এজন সাংবাদিকক এনেকৈ আজি তেওঁ গৈছিল এটা বেংকত, সেই দুৰ্নীতি সম্পৰ্কে তেওঁ প্ৰশ্ন সোধাতে তেওঁক যেনেকৈ আটক কৰিলে, এইটো অতি দুৰ্ভাগ্যজনক কথা। আৰু এইটো এটা হিটলাৰী শাসন যে অসমত চলি আছে সেইটো বুজাইছে। আৰু বেছি দিন নাই, এইবিলাক ৰাইজে চাই আছে, ৰাইজে গোটেইখিনি পৰ্যবেক্ষণ কৰি আছে আৰু অনাগত দিনত ইয়াৰ উত্তৰ বিজেপিক ৰাইজে দিব, অসমৰ ৰাইজে দিব। সৰ্ব সমষ্টি কংগ্ৰেছ কৰ্মীৰ উদ্যোগত প্ৰত্যেক বছৰে আমি বৰপেটা ৰোড ৰাজীৱ ভৱনত ইফতাৰৰ আয়োজন কৰোঁ। এইবাৰো আমি ইফতাৰৰ আয়োজন কৰিছোঁ। যিহেতু কংগ্ৰেছ দলটোত তেনেকুৱা হিন্দু মুছলমান বুলি কোনো কথা নাই, আমি ছেকুলাৰ দল আৰু আমি গণতন্ত্ৰত বিশ্বাসী দল। আমি সকলো ধৰ্মৰ লগত লৈ আমি চলা দল।
গতিকে আমাৰ প্ৰত্যেকটো উৎসৱ, যেনেকে বিহু হলে আমাৰ মুছলিম সম্প্ৰদায়ৰ দলীয় কৰ্মীসকলে সহযোগ কৰে, ঠিক তেনেকে আমি ঈদৰ সময়ত বা ৰজাৰ সময়ত তেওঁলোকৰ ইফতাৰৰ সময়তো আমি কেতিয়াবা তেওঁলোকক সংগ দিওঁ। আজি 25টা ৰোজা কমপ্লিট কৰিলে, 26টা ৰোজা অহাকালিলৈ আৰু দুদিন পিছতে ঈদ হ'ব। আপোনালোকৰ জৰিয়তে আমি সকলোকে ঈদৰ আগতীয়া শুভেচ্ছা জনালো। ভগৱানে এই বাকী যিকেইদিন ৰোজা আছে সকলোকে যাতে সুকলমে পালন কৰাৰ সাহস দিয়ে, এইখিনিয়ে মই কামনা কৰিলো। আৰু এই যিটো ভাতৃত্ববোধ ঈদৰ জৰিয়তে আমাৰ মাজত আৰু সদৃঢ় হওক, সেইটোৱে আমি কামনা কৰিছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।